Dear learners, Technoid Info channel আপোনালোকক স্বাগতম। আশা কৰিছো সকলোৱে ভালে আছে। তো মই আজি এটা ইম্পৰ্টেন্ট ইংলিশ গ্ৰামাৰৰ ওপৰত আলোচনা কৰিম। তো আগতে পাৰ্ট 1 গুছি গৈছে, যিসকলে পাৰ্ট 1 টো চোৱা নাই প্লেলিষ্টত গৈ আপোনালোকে পাৰ্ট 1 টো চাব। পাৰ্ট 1 টো চোৱাৰ পিছতে পাৰ্ট 2 চাব, তেতিয়া হলে আপোনালোকে সিৰিয়ালি বস্তুটো বুজি পাব। বা নেৰেশন পঢ়িবলৈ হলে আমাৰ কি কি প্ৰয়োজন হয় বা কি কি পঢ়িলে বা কি কি পঢ়িলেহে আমাৰ হেল্প হয়, এই গোটেইখিনি তথ্য মই পাৰ্ট 1 ত আলোচনা কৰিছো আৰু লগতে পাৰ্ট 2 টো আলোচনা কৰি যাম। বা সেকেন্ড আহিবলগীয়া সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ সিক্স 7 এনেকে পাৰ্ট ওয়াইজ মই ভিডিওটো দি আছো আপোনালোকে ইংলিশ গ্ৰামাৰৰ ওপৰত গোটেইখিনি তথ্য মই আলোচনা কৰিম। তো নেৰেশন পঢ়িবলৈ হলে আমাৰ সেন্টেন্স জানাৰ দৰকাৰ হয়, প্ৰিপজিশন জানাৰ দৰকাৰ হয়, টেন্স জানাৰ দৰকাৰ হয়, তাৰ পিছত আৰ্টিকল জানাৰ দৰকাৰ হয়। তো এই গোটেইখিনি টপিকছৰ ওপৰত মই আহিবলগীয়া কন্টেন্টৰ ওপৰত কন্টেন্টত আলোচনা কৰিম। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু টেকনোইড ইনফো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি ভিডিওটো আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু কিবা যদি আপোনালোকৰ ইনফৰমেশন জানিবলৈ থাকে বা জানাৰ দৰকাৰ আছে তেনেহলে মোৰ WhatsApp নাম্বাৰ আছে 9477852498 তাত WhatsApp কৰিব। বা মোৰ পেজ কেইটা আছে, ফেসবুক পেজ, ইনষ্টাগ্ৰাম পেজ, টুইটাৰ, WhatsApp গ্ৰুপ আছে। তো আপোনালোকে তাত এড হৈ বা ফলো কৰি মোক কিবা লাগতিয়াল জানা থাকিলে মোক জনাব পাৰে, নিশ্চয় মই সহায় কৰিম। তো বলক পলম নকৰি ভিডিওটো আজি আৰম্ভ কৰো। তো আজিৰ মানে ইংলিশ গ্ৰামাৰ পাৰ্ট 2 আগতে 1 গুছি গল। তো এতিয়া হল সেন্টেন্স। মই আগতে আলোচনা কৰিছিলো যে সেন্টেন্স কাক বলে আৰু সেন্টেন্স কেই প্ৰকাৰ। সেন্টেন্স 5 প্ৰকাৰ। তো 5 প্ৰকাৰ সেন্টেন্স মই আগতে আলোচনা কৰি আহিছো। তো আজি অলপ এক্সপ্লেইন কৰিম। এতিয়া হল এক নম্বৰত আছে যে অ্যাসাৰ্টিভ সেন্টেন্স। এই অ্যাসাৰ্টিভ সেন্টেন্সৰ প্ৰথম সাবজেক্ট হেহত অ্যাসাৰ্টিভ সেন্টেন্সৰ প্ৰথম কি হয় সাবজেক্ট হয় আৰু হেহত ফুল স্টপ থাকে। মনত ৰাখিব যে অ্যাসাৰ্টিভ সেন্টেন্স কোনবিলাক হয়। তো আপোনালোকে বস্তুটো বুজি পাইছে অলৰেডি। প্ৰথমে থাকিব সাবজেক্ট, তাৰ পিছত একেবাৰে লাষ্টত থাকিব ফুল স্টপ। কোনো এক্সক্লেমেটৰী বা ইন্টাৰগেটিভ সেন্টেন্সৰ বা কিবা আপোনাৰ অপাৰেটিভ সেন্টেন্সৰ কোনো তাৰ মানে তেনেকুৱা কোনো ধৰণৰ চিন নাথাকিব। তো যে নহওক এক্সাম্পল মই দিছো। এক্সাম্পলটো হল যে ইণ্ডিয়াটো এটা সাবজেক্ট, ইণ্ডিয়া ইজ এ ভাষ্ট কান্ট্ৰি, এটো হৈছে অ্যাসাৰ্টিভ সেন্টেন্সত পৰিব। নেক্সট আছে ইন্টাৰগেটিভ সেন্টেন্স। মানে ইন্টাৰগেটিভ সেন্টেন্সটো হল এনেকুৱা এটা সেন্টেন্স, এনেকুৱা এটা বাক্য যেটো বাক্যৰ হেহত প্ৰশ্নবোধক থাকে, মানে কোৱেশ্চন মাৰ্ক থাকে। তেনেকুৱা বাক্যক কি বুলি কোৱা হ'ব? ইন্টাৰগেটিভ সেন্টেন্স বুলি কোৱা হ'ব। যেনে এক্সাম্পল মই দিছো, হোৱাট ইজ ইউৰ নেম। এই যে হোৱাট ইজ ইউৰ নেমটো যে আছে, এই লাষ্টত যে কোৱেশ্চন মাৰ্কটো আছে, প্ৰশ্নবোধকটো আছে, এটো হৈছে ইন্টাৰগেটিভ সেন্টেন্সৰ চিন। তো যেতিয়া আপোনালোকে কোৱেশ্চন মাৰ্কটো পাব তেতিয়া গম পাব যে এটো ইন্টাৰগেটিভ সেন্টেন্স। তো কোনটো সেন্টেন্সত কেনেকুৱা ধৰণৰ বাক্য হয় মই গোটেইখিনি তথ্য মই সিৰিয়ালি আলোচনা বা কন্টিনিউয়াছলি আলোচনা কৰি গৈ আছো। তো আপোনালোকে স্কিপ নকৰে ভিডিওটো সম্পূৰ্ণলৈকে চাব। তো নেক্সট আছে নাম্বাৰ 3 আছে ইম্পাৰেটিভ সেন্টেন্স। ইম্পাৰেটিভ বাক্যটো হৈছে এনেকুৱা এটা বাক্য, ইম্পাৰেটিভ সেন্টেন্সৰ প্ৰথম যেটো ক্ৰিয়া হয়, যেটো ভাৰ্ব হয় অথবা এই ভাৰ্বটো লেট বা গেটেৰে কি হয় স্টাৰ্টিং হয় বা আৰম্ভণি হয়। তো এক্সাম্পল হৈছে যে গেট আপ আৰ্লি ইন দ্য মৰ্নিং, ঠিক আছে, ৰাতিপুৱা সোনকালে শুই উঠিবা। এটো আছে 2 নম্বৰত আছে যে লেট আছ গো আউট ফৰ এ ৱাক। এই গেটেৰে মই এটা সেন্টেন্স বনাই দিছো আৰু লেটেৰে এটা সেন্টেন্স বনাই দিছো। তো গোটেইকেইটা এক্সাম্পল মই সিৰিয়ালি দি আছো, আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণলৈ চাব। তো 4 নম্বৰত আছে অপাৰেটিভ সেন্টেন্স। অপাৰেটিভ সেন্টেন্সৰ প্ৰথম হৈছে মে। চাব অপাৰেটিভ যেটো সেন্টেন্স আছে, অপাৰেটিভ বাক্যৰ ফাৰ্ষ্টত কি বহিব? মে বহিব, মনত ৰাখিব। বা লং লাইব্ৰে কি হব? আৰম্ভণি হব, স্টাৰ্টিং হব।
মে বা লং লাইভেৰে কি হ'ব ষ্টাৰ্টিং হ'ব কেতিয়াবা উড ডেটৰে আৰম্ভ হয় আৰু কেতিয়াবা উড ডেটেৰে আৰম্ভ হয় যেনে এক্সাম্পল আছে মে অলমাইটি হেল্প ইউ আৰু লং লাইভ আৱাৰ পেৰেণ্টছ এইকেইটা হৈছে অপটাটিভ সেন্টেন্সৰ এক্সাম্পল আপোনালোকে ভিডিঅ'টো পজ কৰি লাগিলে চাই লব 5 নম্বৰত আছে এক্সক্লামেটৰী সেন্টেন্স এক্সক্লামেটৰী সেন্টেন্সৰ হেহত কি হয় হেহত বিস্ময়সূচক বা এক্সক্লামেশন মার্ক হয় এই যেটো হৈছে এক্সক্লামেটন মার্ক এটো এক্সক্লামেটন মার্ক তো एग्जांपल চাবো যে হাউ বিউটিফুল দ্য গার্ডেন ইজ এটো হৈছে এই লাস্টৰ যেটা এক্সক্লামেটৰি আছে মানে কিমান যে দুনিয়া কি কৈছে কিমান যে দুনিয়া তো এনেকুৱা যেটা বিস্ময়সূচক বুজাইছে তাৰ পিছত নেক্সট আছে ৰিপৰ্টিং ভাৰ্বটো এটো হৈছে পইণ্টটো চাই লব ৰিপৰ্টিং ভাৰ্বটো যদি past tenseত হয় বা past tenseত থাকিলে সময় বা স্থানবাচক কিছুমান শব্দৰ পৰিৱৰ্তন হয় যেনে ডাইৰেক্ট নাৰেশন থাকিলে কি হয় ইনডাইৰেক্ট নাৰেশন থাকিলে কি হয় এই বস্তুখিনি মই সিৰিয়ালি আলোচনা কৰি আছো এটা সেন্টেন্স কেটা গুছি গল সেন্টেন্স আমি গম পাইছো যে কোনটো সেন্টেন্সত কেনে ধৰণৰ বাক্য হয় তো এতিয়া হল নাৰেশনৰ যেটো ফৰ ই আছে ডাইৰেক্ট নাৰেশনত যেটো স্থান কোন স্থানত কি হয় কোনটো শব্দ কি পৰিৱৰ্তন হয় এটো বিষয়ে মই আলোচনা কৰি আছো এতিয়া ডাইৰেক্ট নাৰেশনত যদি নাও থাকে ইনডাইৰেক্টত কি থাকিব দেন থাকিব তাৰ পিছত ডাইৰেক্ট নাৰেশনত যদি এগো থাকে ইনডাইৰেক্টত বিফৰ হ'ব আৰু টুডে থাকিলে ডেড ডে হ'ব টুনাইট থাকিলে ডেড নাইট হ'ব টুমৰো থাকিলে দা নেক্সট ডে হ'ব টুমৰো থাকিলে দা নেক্সট ডে হ'ব তাৰ পিছত এ ডেটো উঠা নাই তা ডাইৰেক্ট থাকিলে ডাইৰেক্ট আৰু ইনডাইৰেক্টত লাষ্ট নাইট থাকিলে দা প্ৰিভিয়াস নাইট হ'ব হিয়াৰ থাকিলে দেয়াৰ হ'ব হেন্স থাকিলে ডেন্স হ'ব দিস থাকিলে ডেট হ'ব দিস থাকিলে দোস হ'ব এই ডেটো ইয়াত আহি গৈছে এই ডেটো দা নেক্সট ডে তো ইয়াত আহি গৈছে তাৰ পিছত স্টাৰ্ট থাকিলে দা প্ৰিভিয়াস ডে হ'ব তাৰ পিছত কাম থাকিলে গো হ'ব উইল থাকিলে ওট হ'ব শেল থাকিলে শুড হ'ব ক্যান থাকিলে কুড হ'ব তাৰ পিছত নেক্সট আছে থাস থাকিলে সো ইন ডেট ওয়ে হ'ব মে থাকিলে মাইট হ'ব শুড থাকিলে উড হ'ব হ্যাভ থাকিলে হ্যাভে হ'ব শুড হ্যাভ থাকিলে উড হ্যাভ হ'ব কুড হ্যাভ থাকিলে কুড হ্যাভে হ'ব হ্যাভ থাকিলে হেড হ'ব যেন হোক এটা কত কি পৰিৱৰ্তন হয় গম পাইছো এতিয়া এটা নেক্সট হৈছে স্ক্ৰিনশট কৰি লাগে স্ক্ৰিনশট কৰি ৰাখি দিয়া নেক্সট হৈছে ৰিপৰ্টিং ভাৰ্ব যদি past tense হয় তেনে হলে ইনডাইৰেক্ট কৰাৰ সময়ত কাল যেটো টেন্স হয় তাৰ নিম্নোক্ত পৰিৱৰ্তন হয় যেনে ডাইৰেক্ট স্পিচত আৰু ইনডাইৰেক্ট স্পিচত কি হ'ব মই এইখিনি আলোচনা কৰিম এতিয়া হল টেন্স এটা কি হৈছে সেন্টেন্স গুছি গল সেন্টেন্সৰ পিছত কি আহিল টেন্স আহিছে কাল এতিয়া যদি আমি নাৰেশন হিকো তেনে হলে আমাৰ কি কি লাগিব মই সিৰিয়ালি দি আছো অলৰেডি সেন্টেন্স গুছি গল সেন্টেন্স গুছি গৈছে এতিয়া টেন্স আহিছে তাৰ পিছত আহি যাব প্ৰিপজিশন আৰ্টিকল তো এনেকে সিৰিয়ালি আহি যাব আপোনালোকে চাব ভিডিঅ'বোৰ চাই থাকিব এতিয়া ডাইৰেক্ট স্পিচত প্ৰেজেন্ট ইনডিফিনিট ডো এম ইজ আৰ হেজ হেভ আৰু ইনডাইৰেক্ট স্পিচত কি হ'ব পাষ্ট ইনডিফিনিটত হ'ব ডিড ওয়াজ হেড মনত ৰাখিব তাৰ পিছত 2 নম্বৰত আছে প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াসত আই এম ডুইং হ'ব আৰু পাষ্ট কন্টিনিউয়াসত আই ওয়াজ ডুইং হ'ব প্ৰেজেন্ট পাৰফেক্টত হ'ব আই হেভ ডান আৰু পাষ্ট পাৰফেক্টত হ'ব আই হেড ডান মনত ৰাখিব 4 নম্বৰত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আই হেভ বিন ডান আৰু 4 নম্বৰত কি কৈছে ইনডাইৰেক্টত হ'ব পাষ্ট পাৰফেক্ট কন্টিনিউয়াস আই হেড বিন ডান ডুইং 5 নম্বৰত আছে পাষ্ট ইনডিফিনিট ডিড হ'ব পাষ্ট পাৰফেক্ট আই হেড ডান হ'ব নেক্সট আছে পাষ্ট কন্টিনিউয়াসত হ'ব আই ওয়াজ ডুইং আৰু 6 নম্বৰত আছে পাষ্ট পাৰফেক্ট কন্টিনিউয়াসত আছে হেড I had been doing মনত ৰাখিব নেক্সট আছে past perfect
Past perfect basically to bosturu past perfect continuous past perfect no sense it sense nai tar pisot past perfect continuous to sense nai kono doroner 9 number ta ase future indefinite jodi future indefinite shall will do hoy tale would should do hobo tar pisot 10 number ta ase future continuous would could be plus verb plus ing verb ing ase main verb ing hobo tar 11 number ase 11 ta ase future perfect hobo would could plus have plus been have plus verb plus past participle form of the verb past participle form to বন্ধু হৈ গল এতিয়া টেন্সৰ আৰু সেন্টেন্সৰ ফৰমেশন খিনি বা নিয়ম কানুন খিনি আপোনালোকে অলৰেডি গমেই পাইছে অলপ চলপ তো আজিৰ কাৰণে এইখিনি নেক্সট টপিক খিনি আলোচনা কৰিম নেৰেশনৰ যিখিনি লাষ্ট পাৰ্টস আছে সেইখিনি আলোচনা কৰিম তো আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ।